গুড মৰ্ণিং বন্ধুসকল। ৰাতিপুৱাই আটাখিনি মাৰিলোঁ চৰিয়াত, মাৰি পেলাই আকৌ চব্জিখিনি চৰিয়াত তিয়াই থ'লোঁ। তিয়াই পেলাই এইখিনি আকৌ টেবুলত অলপ মাৰিলেহে মোৰ মনটো ভাল লাগে। কথা হৈছে কি, গোটেই ৰাতি টোপনি নাই। ৰাতিপুৱা শুই উঠা নাই। কাম কৰা বাইজনীয়ে আহি, এই ববিতাজনীয়ে আহি ঘেটলেংকৈ বেলটো মাৰি দিছে নহয়। বাইদেউ আহি পালেহি। মই বোলো মোক গোটেই ৰাতি টোপনি যোৱা নাই, তই এইডাল বজাই দিয়হি। বোলে মই বোলে কিয় টোপনি যোৱা নাই? মই বোলো ৰাতি 4বাৰ উঠিছোঁ। 4বাৰ উঠিলে আৰু মানুহৰ টোপনি যায় নেকি? এই ৰাতিপুৱা সময়তে টোপনিটো যায়। তাৰপিছত তাই কৈছে, টোপনি যোৱাৰ কাৰণে বাথৰুমলৈ গৈছে নে বাথৰুমলৈ যোৱাৰ কাৰণে টোপনি যোৱা নাই? এই প্ৰশ্নটোৰ উত্তৰ মই দিব নোৱাৰিলোঁ। আপোনালোকে জানে নেকি? উত্তৰ দিয়কচোন মোক। বাথৰুমলৈ যোৱাৰ কাৰণে টোপনি যোৱা নাই নে টোপনি নোযোৱাৰ কাৰণে বাথৰুমলৈ গৈছোঁ? কোনটো আচলতে শুদ্ধ? উত্তৰটো দিয়কচোন বন্ধুসকল। আচলতে টোপনি নাই, মোৰ বৰ দুখ হৈছে। ব্যায়াম কৰা নাই আজি 3 দিন ধৰি। কি কৰিলে ভাল হ'ব? আপোনালোকে দৰৱ জানে যদি মোক জনাবচোন।